নমস্কাৰ সমুদ্ৰদৰ্শকক আন্তৰিক স্বাগতম জনাইছো সঞ্জয়ৰ কেমেৰাৰ সন্মুখত মই স্নিগ্ধা শিখা আহিন আহিল মানে শৰতো আহিল মানে ঢাক ঢোলৰ শব্দৰে মুখৰিত চৌপাশ আৰু মনটোতো পূজা পূজা লগাই এক ভাৱ কিন্তু এইবাৰ জানো ব্যতিক্ৰম নহয় কৰোনা কাল হোৱা হেতুকে আমাৰ মনত সেই উৎসাহ নাই পূজাৰ সেই উৎসৱ পাৰ্বণৰ উদ্দীপনাও কিন্তু আমি একাংশই আশা কৰিছো হয় যে পূজা যিদিনা হ'ব সেইদিনা আমি এবাৰ হলেও ওলাই যাম পূজালৈ বুলি পূজা চাম অন্তত অকমান আনন্দ লভিম কিমান আৰু ঘৰতে সোমাই থাকিম কিন্তু একাংশ লোকৰ কথা ভাবি চাইছেনে এবাৰ যিসকল ঢাক শিল্পী আমি যে তেওঁলোকৰ ওচৰলৈ আহিছো প্ৰতি বছৰে মহালয়া নামিল মানে ঢাক শিল্পীসকল ব্যস্ত হৈ যায় ঢাকত তেল তুল দি তেওঁলোকে বজোৱাৰ উপযোগী কৰি তোলে আৰু এই সময়ছোৱাত তেওঁলোকৰ ব্যস্ততাৰ অন্ত নাই কাৰণ চৌদিশৰ পৰা অহা পূজা কমিটিসমূহে তেওঁলোকক যোগাযোগ কৰে পূজালৈ আমন্ত্ৰণ জনায় কেৱল ৰাজ্যতেই নহয় ৰাজ্যৰ বাহিৰলৈও তেওঁলোক যায় পূজাৰ বাবে এই দিনকেইটাৰ বাবে আৰু যি পুঁজি সংগ্ৰহ কৰে সেই পুঁজি তেওঁলোকৰ বছৰটোৰ কাৰণে হয় কিন্তু এইবাৰ DY 365 তেওঁলোকৰ কাখলৈ আহিছে বাবে সালৰ ওপৰৰ পৰা ঢাকটো নমাই আনিছে কাৰণ তেওঁলোকক কোনোৱে পৰ্যন্ত যোগাযোগ কৰা নাই ঢাকৰ শব্দই আমাক মুখৰিত কৰে ঢাকৰ শব্দই আমাক পূজাৰ উমান দিয়ে কিন্তু এইবাৰ ঢাকৰ শব্দত তেওঁলোকৰ কৰুণ সুৰ বাজিছে কাৰণ যোৱা 6টা মাহে এক পইচাও তেওঁলোকে উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই আশা কৰিছিল পূজাটো আহিলেই অন্তত অকণমান কিবা এটা সকাহ পাব অন্তত 2 মাহ চলিব পাৰিব কিন্তু এই পৰ্যন্ত মহালয়াও পাৰ হৈ গ'ল পূজালৈ মাত্ৰ কেইদিনমান বাকি কিন্তু তেওঁলোকক কোনো যোগাযোগ কৰা নাই আৰু তেওঁলোকে আশাও এৰিছে সেই আমি আহিছো তেওঁলোকৰ ওচৰলৈ জানোছো নহওক যদিহে তেওঁলোকক কতো আমন্ত্ৰিত তেওঁলোক নহয় কি কৰিব তেওঁলোকে ঢাকটো হাতাম পুৰুষিয়া তেওঁলোকৰ সম্পদ পূৰ্বপুৰুষে বজাই আহিছিল তেওঁলোকে বজাইছে তেওঁলোকৰ আজি প্ৰজন্মই সুন্দৰকৈ আঁকোৱাই লৈছে সেই একেটা শিল্পকেই আৰু ঢাক অবিহনে পূজা সম্পূৰ্ণ নহয় যতে বাৰ পূজাই নাই শিল্পীসকলে কি কৰিব অকণমান পুনতে ঢাকৰ সুৰ শুনোৱা হওক ঢাকৰ সুৰে কি জানিবা আমাক পূজাৰ উমান দিয়েই পূজালৈ এবাৰ আমন্ত্ৰণ পাইছে না নাই নাই পাই কোৱা নাই কেনেকুৱা চলিম কি কৰিম আগতে কিমান পূজাত যায় বহুত গৈছো এইবাৰ নাই আপোনালোকে অকলে যায় নে এনেকৈ দল বান্ধিয়ে না দল বান্ধিয়ে কোনো পেণ্ডেলে যায় কোনো পেণ্ডেল আবার একলাই যায় এই ঠিক নাই যোৱা 6 মাহ কেনেকৈ চলিলে আপোনালোকে যোৱা 6টা মাহতো আপোনালোকৰ চাগে আৰু একেবাৰে একো হোৱা নাই বা ইনকাম চ'ৰ্চ একোৱে নাই না ইনকাম হৈছে একলাইও গেছি বা দুইজনে গেছি 20,000 টাকা কন্ট্রাক্ট লইছো দুইজনে পূজাত আগৰ পূজাত এইবাৰ তো একো নাই এবার ল'ৰা ছোৱালী কাপোৰ জামা কেনেকুৱা দিম কি খোৱাম এনেকুৱা চলিছে এনেকুৱা দিনত আপোনালোক খুব ব্যস্ত হৈ থাকে এনেকৈ ব্যস্ত থাকি কি কৰিম মই সঞ্জয়ক অনুৰোধ জনাইছো এবাৰ পোছাকযোৰ ভালকৈ দেখুৱাবলৈ তেওঁলোকে যাতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আচলতে ঢাকটো পূজাথলীখনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হয় সেইদৰে মানুহজনো সুসজ্জিত হ'ব লাগিব ভালদৰে যদি আপুনি চাই এই পোছাকযোৰ তৈয়াৰ কৰি তেওঁলোকে এটা অৰ্থ ব্যয় কৰিছে এটা বিপুল পৰিমাণৰ অৰ্থ ব্যয় কৰি এযোৰ পোছাক সাজু কৰিছে সেই পোছাকযোৰ তেওঁলোকে অহাটো বৰ্ষৰ কাৰণে সুন্দৰকৈ ঢাকটোৰ সমানে সযতনে থৈ দিয়ে আৰু এইবাৰ DY 365 আহিছো বুলিয়ে তেওঁলোকে সাজযোৰ পিন্ধি সাজু হৈছে আমাৰ কেমেৰা সন্মুখত হেপাহ পলুৱাই ঢাক বজাইছে জানোচা এই বৰ্ষত ঢাক বজাবলৈ পায় বা নাপায় আপুনি কোন ক'ত থাকে আপুনি ঘৰ জয়মতী নগৰ ঢাক কেতিয়াৰ পৰা বজাইছে ঢাকটো মই 22 বছৰ বয়সৰ পৰা মই বজাই আছোঁ ঢাক ঘৰত আগৰ পৰা আছিল দেউতাহঁতে বজাইছিল আগৰ পৰা আছে আগৰ পৰা আছিলে দেউতা বজাইছে তাৰ দেউতাই আমাক শিকাইছে তাৰপিছততো আমি এনেকৈ চলি আছোঁ আপোনালোকে পূজাৰ উপৰি বিবাহ আদিতো যায় চাগে বিয়াতো যাওঁ এইবাৰ বিয়াও নাই পূজাও নাই আমি কি কৰিম আৰু উপায় নাই কিবা কিবি মানে সেনেকুৱা চলিছোঁ আৰু এনেকুৱা সময়ত ঢাকত তেল তুল দিয়া হয় চাগে ঢাকটো নহয় জানো তেনেকুৱা নিয়ম কিছুমান আছে নেকি আপোনালোকৰ এইবাৰ কৰা হ'ল নে নাই কৰা চাগে নাই এইবাৰ কৰা হোৱা নাই পূজাৰে মানে কোনো মানে সংগ্ৰহ পোৱা নাই পূজা বুলিবলৈ মানে আমি মানে কি কৰিম আৰু এতিয়া যে বস্তুবিলাক আমি ঠিক কৰিম
আমি কিবা এটা মানে কণ্ট্ৰেক্ট বা কেনে পালেহে আমি ঠিক কৰিম সেইটো আমি কৰিব পৰা নাই এতিয়া কণমানিয়ে পিতৃৰ সৈতে ঢাকটো লৈ সাজু হৈছে এই কণমানিটিও সেইদৰে অৰ্থ উপাৰ্জন কৰিব ভৱিষ্যতেও আচলতে এই ঢাকটোকে সম্বল হিচাপে ল'ব ঢাকটোকে লৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰি যাব কাৰণ তেওঁলোকৰ পিতৃপুৰুষে ঢাক বজাইছিল আৰু পূজাথলীসমূহত ঢাকেই আচলতে শুৱনি কৰিছিল সেই হেতুকেই এটা মাংগলিক কাৰ্য তেওঁলোকে কৰি আছে বুলি ভাবে কাৰণে সেই কাৰ্য তেওঁলোকে এৰি দিয়া নাই পিতৃপুৰুষৰ পৰা শিকি তেওঁলোকে কণ শিশুটিকো শিকাইছে এইদৰে কিন্তু এইবাৰ কি হ'ব দৰাচলতে এনে সময়ছোৱাত আমি বাৰম্বাৰ উল্লেখ কৰিছোঁ যে শিল্পীসকলক বিশেষভাৱে সুবিধা দিয়া হৈছে এইখন চৰকাৰে শিল্পীসকলৰ সুবিধাৰ্থে কিছু সাহায্য আগবঢ়াইছে কিন্তু শিল্পীৰ তালিকাত এনে কিছু মানুহৰ নাম অন্তৰ্ভুক্ত হয় যিবিলাকে হয়তো সংগীতেই হওক বা শিল্পৰ ক্ষেত্ৰত হয়তো অ ক খ একোৱে নাজানে এইসকল লোকক কেতিয়াবা আমি শিল্পী বুলি মানিছোঁনে এইসকল লোকেও যে পিতৃপুৰুষৰ পৰা ঢাকটো বজাই আহিছে পূজা হ'লে এওঁলোক অবিহনে পূজা সম্ভৱ নহয় সেই কথা কেতিয়াবা আমি ভাবি চাইছোঁনে এই সময়ছোৱাত এই লোকসকল কিদৰে চলিব কাৰণ তেওঁলোকে পূজা বুলিয়ে এই দিনকেইটাত ঢাক বজাই অৰ্থ উপাৰ্জন কৰে বছৰটোলৈ টাকটুককৈ তেওঁলোক চলি যায় কাৰণ পিতৃপুৰুষে দি থৈ যোৱা এই ঢাকটো মাংগলিক কাৰ্যত ব্যৱহাৰ কৰি আহিছে মা দুৰ্গাই তেওঁলোকক সহায় কৰিব সেই হেতুকে ঢাকটো তেওঁলোকে কান্ধৰ পৰা এৰি দিয়া নাই কিন্তু এইবাৰ পূজা হোৱা নাই পূজা সমিতিসমূহে তেওঁলোকক এই পৰ্যন্ত যোগাযোগ কৰা নাই বা আমন্ত্ৰণো জনোৱা নাই কিন্তু পূজাত যি ধন তেওঁলোকে ব্যয় কৰে তাৰ অকণমান ধন এইসকল শিল্পীৰ কাৰণে ব্যয় কৰিব নোৱাৰেনে আমি বিচাৰি নাচাওঁ কিয় এইসকল শিল্পী এবাৰ কিদৰে চলিব বা কিদৰে থাকিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে একাংশ ঢাক শিল্পী আছে যিয়ে এইকেইটা দিনত সদা ব্যস্ত হৈ থাকে সেইসকল শিল্পীক পূজা সমিতিসমূহে অন্ততঃ একেলগ হৈ অন্ততঃ কিবা যদি অৰ্থ তেওঁলোকক সাহায্য দিয়ে চলিবলৈ অন্ততঃ অকণমান সুবিধা হ'ব আপোনাৰ ওচৰলৈ মই আহিছোঁ এটা দল লৈ আপোনালোক ঘূৰি ফুৰে নহয় জানো পূজা সময়ছোৱাত এবাৰ একোৱে নাই কি আশা কৰিছে কি হোৱাটো বিচাৰিছে কি আশা কৰিম আৰু আমি চুপচাপ বহি আছোঁ ঘৰত পূজা কমিটিসমূহে এতিয়ালৈকে যোগাযোগ কৰা নাই নাই কাৰণ পূজা নহয় কিন্তু এনেকুৱা এটা কথাও আছে বিধিমতে পূজাসমূহ হ'ব তাতো ঢাকৰ প্ৰয়োজন হ'ব তেনেকৈও যোগাযোগ কৰা নাই নাই কোনো কৰা নাই এতিয়ালৈকে কিমান পূজা মণ্ডপ পায় আপোনালোকে ইয়াৰ পূৰ্বে মইতো 10টা 12টা এনেকৈ লওঁ কণ্টেক্ট কেনেকৈ যোগাযোগ কৰে বা কিমান অৰ্থ লয় কেনেকৈ পইচা লয় আপোনালোকে ধৰক দল হিচাপত লওঁ মানুহ কিমান কেইদিন থাকিব লাগিব সেনেকৈ পইচা লওঁ এইবাৰতো কোনো যোগাযোগ কৰা নাই আৰু এজন ব্যক্তি দল বান্ধি আপোনালোকে এনেকৈ যায় নহয় জানো মালিক টাটা আজিৰ প্ৰজন্ম এই টিমটো কেনেকৈ লৈ লৈ ঘূৰি ফুৰা নহয় জানো মই দেখিছোঁ বেটেৰীত মামৰ ধৰিছে চাগে যোৱা 6টা মাহে বেটেৰীটো ব্যৱহাৰ কৰিবলগীয়া হোৱাই নাই মেচিন সব কিছু জাম হৈ আছে এতিয়া পুৰা মাকড়সা লাগি আছে ইউজ কৰা নাই আজি 6 মাহ হৈ গ'ল আমাৰ মানে এক টকাও মানে বেন পাৰ্টিৰ পৰা আমি কাম কৰিব পৰা নাই তো বাহিৰে কিবা হাজিৰা কৰি আৰু কি চলি আছোঁ আৰু কি আমি গোটেই কোনো ৰকমভাৱে পূজাৰ দিনকেইটাত এলোক নহ'লে পূজা নচলে ঢাক অবিহনে দুৰ্গা পূজা বা যিকোনো পূজা সম্পন্ন নহয় এখন পূজাথলীত যদি ঢাকেই নাথাকে তেন্তে পূজা কিদৰে সম্ভৱ কিন্তু এইসকল শিল্পীয়ে যোৱা 6টা মাহে কিদৰে চলিছে সেয়া আমি গুৰুত্ব দিয়া নাই বাৰু তেওঁলোকে কৈছে যে হাজিৰা কৰি পেট প্ৰবৰ্তাবলগীয়া অৱস্থা আমি তেওঁলোকক কেতিয়াও শিল্পী বুলিও আখ্যা দিয়া নাই কিন্তু এই সময়ছোৱাত শিল্পীৰ কাৰণে এইখন চৰকাৰে বহুখিনি কাম কৰিছে বাৰম্বাৰ উল্লেখ কৰিছোঁ শিল্পীৰ তালিকাত এনে কিছু মানুহৰ নাম সন্নিৱিষ্ট হয় যিবিলাকে হয়তো শিল্পকৰ্মৰ সৈতে একেবাৰে জড়িত নহয় কিন্তু এইসকল লোক ঢাক শিল্পী তেওঁলোকে ঢাকটোক লৈ জীয়াই আছে কিন্তু এইসকল লোক চলিব কেনেকৈ আমি জানো যদিও উল্লেখ কৰিছোঁ সেইখন শিল্পী তালিকাত এনে কোনো শিল্পীৰ নাম কেতিয়াও নোসোমায় কাৰণ এওঁলোকক আমি শিল্পী বুলি আখ্যাই নিদিওঁ কিন্তু যদি অন্ততঃ কিবা অকণমান চেষ্টা কৰোঁ যিহেতু পূজা হোৱা নাই এইবাৰ আড়ম্বৰপূৰ্ণ ক'তো পূজা নাই ইয়াত বৃহৎ আকাৰৰ কোনো মণ্ডপ নাই তেন্তে খৰচো নাই অন্ততঃ সামান্য যদি আমি অৰ্থ সাহায্য এনে শিল্পীৰ ওচৰলৈ গৈ আগবঢ়াওঁ তেন্তে অন্ততঃ অহাটো পূজাত আমি তেওঁলোকৰ ওচৰলৈ আহিবলৈ সাহস গোটাব পাৰিম নহয় জানো আজি আমি ঢাক শুনিবলৈ চেষ্টা কৰিছোঁ কাৰণ এই সময়ছোৱাত ঢাকৰ শব্দই আমাক মনত এক আনন্দ দিয়ে এক পূজাৰ উমান দিয়ে দৰাচলতে কিন্তু এইবাৰ পূজাৰ উমান নাই তেওঁলোকৰ মুখত দেখিছোঁ কেৱল মাত্ৰ কৰুণ ভাৱ ঢাকতো বাজিছে সেই কৰুণ সুৰ তেওঁলোকে হেঁপাহ পলুৱাই আমাৰ কেমেৰা সন্মুখত বজাব বিচাৰিছে ঢাক কাৰণ বছৰটোলৈ এবাৰ তেওঁলোকে আৰু ঢাক বজাবলৈ সুযোগ সুবিধা নাপায় বা অহাটো বৰ্ষত বা কি হয়গৈ তেওঁলোক জীয়াই থাকেগৈ বা নাথাকেগৈ কাৰণ এতিয়া তেওঁলোকৰ অৰ্থ উপাৰ্জন বুলিবলৈ একোৱে নাই চলিব কেনেকৈ খাব কেনেকৈ জীয়াই থাকিব কেনেকৈ তাক লৈ চিন্তা অকণমান তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে ঢাকৰ সুৰ তেওঁলোকৰ পৰা শুনোৱা হওক মই উল্লেখ কৰিছোঁ আজিৰ ঢাকত পূজাৰ সুৰ নাই তেওঁলোকৰ কৰুণ সুৰহে বাজিছে তেওঁলোকৰ ঢাকৰ শব্দৰে আমি মা দুৰ্গাক স্তুতি কৰোঁ আহক তেওঁলোকে কৰাৰ দৰে এই অপায় মংগল আঁতৰাই নিয়া এই ধৰালৈ সুখ শান্তি আকৌ কঢ়িয়াই অনা পুনৰ আগৰ ঠাইলৈ আমাক উভতাই লৈ যোৱা
দৃশ্য দেখুৱাইছোঁ। ঢাক শিল্পীসকলৰ বৃহৎ এটা দল আজি তেওঁলোক সকলো একেলগে নাই। কোনোবা গৈছে হাজিৰা কৰিবলৈ। যোৱা 6টা মাহে তেওঁলোকে কেৱল হাজিৰা কৰিয়ে পেট পৰ্বতাইছে আৰু এতিয়ালৈকে তেওঁলোকে আশা কৰি আছিল জানোচা কোনোবা পূজা কমিটিয়ে তেওঁলোকৰ সৈতে যোগাযোগ কৰে বা, কিন্তু এই পৰ্যন্ত নহাত তেওঁলোকে ঢাকটো সেই পূৰ্বৰ দৰে চালৰ ওপৰতে থৈ তেওঁলোকে হাজিৰা কৰিবলৈ ওলাই গৈছে। এইকেইজন ব্যক্তি হাজিৰা কৰিবলৈ যি অপাৰক, তেওঁলোকৰ স্বাস্থ্যই নেমানে, ঢাকটোকে লৈ তেওঁলোকে থিয়াই ৰৈ আছে জানোচা কোনোবা আহিব। সেই DY365ৰ কেমেৰা সন্মুখতে তেওঁলোকে হেঁপাহ পলুৱাই ঢাক বজাইছে আৰু আমিও চেষ্টা কৰিছোঁ আপোনালোকক সেই ঢাকৰ সুৰ শুনোৱাবলৈ। দৰাচলতে সেই সুৰ শুনক আৰু বুজক। যিসকল ব্যক্তিয়ে অহৰহ তেওঁলোকৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, পূজা মণ্ডপসমূহে তেওঁলোকৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, কিন্তু এইবাৰ আমাক ঢাক শিল্পীৰ প্ৰয়োজন নাই, কাৰণ যিহেতু আড়ম্বৰপূৰ্ণ পূজাই এইবাৰ নহয়। এইবাৰ আড়ম্বৰপূৰ্ণ পূজা যিহেতু নহয়, আপোনালোকৰ ধনো সেইদৰে খৰচ নহয়। যি ধন আপোনালোকে সাঁচি ৰাখিব সেই ধন অকণমান এওঁলোকলৈ আগবঢ়াওকচোন। এই যিসকল ব্যক্তি আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ দৃশ্য, ৰাজ্যৰ আন প্ৰান্তত বা ভিতৰুৱা ঠাইসমূহত বাৰু কি অৱস্থা হৈছে, সেই শিল্পীসকলক চৰকাৰে বিচাৰি নুলিয়ালেও আপোনালোকে বিচাৰি উলিয়াওক, অন্ততঃ অকণমান অৰ্থ সাহায্য দিয়ক, যাতে অহাটো বৰ্ষত আপুনি গৰ্বেৰে তেওঁলোকৰ সহায় বিচাৰি আহিব পাৰে যে যোৱাটো বৰ্ষত অভাৱৰ দিনত আমি তোমালোকৰ সৈতে আছিলোঁ, আজি তোমালোকে আমাক লগ দিয়া। তেওঁলোকৰ পুৰুষসকলক যাতে পূজাৰ দিনাখনলৈ মূৰ্তিসমূহ সাজু হৈ উঠে। কিন্তু এইবাৰ আহিছেনে অৰ্ডাৰ এতিয়ালৈকে? অহা নাই এতিয়া, অৰ্ডাৰ অহা নাই। আগতে কিমান বনায় আপোনালোকে? আগে আমি 14-15টামান বনাইছোঁ মূৰ্তি, কিন্তু এইবাৰ এটাও অহা নাই অৰ্ডাৰ। বিশ্বকৰ্মা মূৰ্তি কিনিবলৈ অহা নাছিল কোনো? নাই, অহা নাই। কিমান কাৰিকৰ থাকে আপোনাৰ ইয়াত? মোৰ এতিয়া 4জন থাকে, এইবাৰ এজনো নাই। এজনো নাই। তেওঁলোকে এইবাৰ কেনেকৈ চলিছে? তেওঁলোকে এতিয়া কি ক'ম, সিহঁতে কেনেকৈ চলিছে নাজানো আমি। আপোনালোকে আমি আৰু চলি আছোঁ কোনো ৰকম কষ্ট কৰি। এতিয়া অপেক্ষা কৰিছে কি যেনিবা কোনোবা আহে। কোনোবা যদি আহে, এটা দুটা যদি হয়, তেনেহ'লে বনাম আৰু সেই আৰু। তুমি পাৰা নেকি বনাবলৈ? পাৰা? নাই, বনাব নাজানো। লাগি দিয়া নে কেতিয়াবা মূৰ্তি বনোৱা? হয়, এনেই লাগো, মানে ফিনিচিংটো কৰোঁ আৰু এইবিলাকেই কৰোঁ, কিন্তু এইবাৰতো এতিয়া একো মূৰ্তি চূৰ্তি একোৱেই নাই আৰু ৰেচনৰ চাউল পাওঁ, এইদৰে চলি আছোঁ আৰু। এইসকল ব্যক্তি এই সময়ছোৱাত অতিকে ব্যস্ত, এইসকল ব্যক্তি মৃন্ময় খনিকৰসকল, তেওঁলোকৰ ব্যস্ততাৰ অন্ত নাথাকে। বিশেষকৈ বহিৰাজ্যৰ পৰা একাংশ শিল্পীক তেওঁলোকে লৈ আহে জানোচা তেওঁলোকৰ মূৰ্তি আনতকৈ সুন্দৰ হয় সেই ব্যৱস্থা কৰিবৰ বাবে। কিন্তু এইবাৰ চাওক উকা হৈ ৰৈছে। মই সঞ্জয়ক অনুৰোধ কৰিছোঁ অকণমান ভিতৰ ভাগ ভালদৰে দেখুৱাবলৈ। তেওঁলোকে বিশ্বকৰ্মাৰ মূৰ্তি নিৰ্মাণ কৰিছিল বহুখিনি, কিন্তু কিনিবলৈ কোনো নোলাল। এয়া আধৰুৱা হৈ পৰি ৰ'ল এইদৰে, আৰু এইদৰেই আচলতে কিমান দিন পাৰ কৰিব লাগিব তাৰ কোনো নিশ্চয়তা নাই। এওঁলোকে এতিয়াও অপেক্ষাৰত, জানোচা কোনোবা আহে, জানোচা তেওঁলোকৰ ইয়ালৈ আহি কোনোবাই এভাগ হ'লেও পূজাৰ অৰ্ডাৰ কৰেহি, এভাগ হ'লেও মূৰ্তিৰ কোনোবাই অৰ্ডাৰ কৰেহি, তাৰ কাৰণে তেওঁলোকে আশা কৰি ৰৈ আছে। এইসমূহ আধৰুৱা কাম আধৰুৱা হৈ ৰ'ল। যিসকল খনিকৰে ইয়াত কাম কৰিছিল, যিসকল শিল্পীয়ে ইয়াত কাম কৰি আছিল, সেই শিল্পীসকলে এতিয়া আন কাম বিচাৰি ইয়াৰ পৰা ওলাই গ'ল। এওঁলোকে নাজানে তেওঁলোকে এতিয়া কেনেকৈ চলিছে, কাৰণ নিজৰে অৱস্থা এওঁলোকৰ তথৈবচ, আনৰ চিন্তা কৰে কেনেকৈ। এয়া চাওক, যি প্ৰতিমাত আমি সেৱা কৰোঁ সেই প্ৰতিমা আধৰুৱাই হৈ ৰ'ল। তেওঁলোকে সাজিছিল, হয়, আশাও কৰিছিল হয়তো কোনোবা মণ্ডপৰ লোক ইয়ালৈ আহিব, আহি তেওঁলোকৰ পৰা মূৰ্তি কিনি নিব, অন্ততঃ পৰিয়ালকেইটা চলিব পাৰিব, কিন্তু নাই, এই পৰ্যন্ত কোনো নাহিল যেতিয়া নাহে আৰু। সেয়ে এতিয়াও অপেক্ষা কৰি ৰৈছে। এজনা মূৰ্তিৰ যদিও কেনেবাকৈ অৰ্ডাৰ আহে, তেতিয়াও তেওঁলোকে অন্ততঃ তেওঁলোকৰ শিল্পকৰ্মক আগুৱাই নিব পাৰিব। এটা বছৰ এইদৰে ৰৈ থকাটো জানো সম্ভৱ? কিন্তু তেওঁলোকে ৰ'বলৈ বাধ্য। আমি দেখুৱাইছোঁ মূৰ্তি নিৰ্মাণৰ আৰম্ভণিতে খেৰেৰে কিদৰে তেওঁলোকে তৈয়াৰ কৰিবলৈ, আচলতে এইখিনি মহালয়াৰ পূৰ্বেই তৈয়াৰ হৈ যায় আৰু মহালয়াৰ পৰা তেওঁলোকে মাটিৰ কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু নাই, এইবাৰ একো কাম কৰিবলৈ কোনো সুযোগেই তেওঁলোকে নাপালে। এইবাৰ কোনো এজনা মূৰ্তি সাজি সম্পূৰ্ণ কৰাৰ তেওঁলোকে সুযোগেই নাপালে। তথাপি অপেক্ষা কৰি ৰৈছে, জানোচা কিবা এটা সুফল আনেই। মা দুৰ্গাক কিদৰে পূজা কৰিব তেওঁলোকে, কি বিচাৰিব তেওঁলোকে, কাৰণ নিজৰ ঠাইতেই লাগে বুলি। নাই, অহা নাই, এতিয়ালৈকে অহা নাই। তো আহিম বুলি কৈছে, ফোন কৰি কৈছে যে ভাইটি মই আমালোকে আহি আছোঁ, আপোনালোকে বনাব পাৰিব না? আমি বনাব পাৰিম, সেইটোৱে কৈ কিনে গৈছে, এতিয়ালৈকে অহা নাই। ইয়াত দেখিছোঁ, ইয়াৰ পূৰ্বে আমি প্ৰায়ে আহিছোঁ, এনেকুৱা সময়বিলাকত মানুহে গিজগিজাই থাকে, অৰ্ডাৰ কৰিবলৈ অহা লোকো থাকে, আপোনালোকৰ খনিকৰ বহুখিনি থাকে। এইবাৰ খনিকৰসকল নাই? নাই 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 নাই। ক'ত গ'ল তেওঁলোক? তেওঁলোক ক'ত গৈছে এতিয়াতো আমিও ক'ব নোৱাৰোঁ। কাম বিচাৰি কাম বিচাৰি গৈছে। আমাৰ এইটো বেংগলৰ পৰা মানুহ লৈ আহোঁ, এইবাৰেতো মানুহে অনা নাই,
আনিম কেনেকৈ, কোন ভৰসাত আনিম? এতিয়া লকডাউন চলি আছিল, তো মানুহ যদি আনি তাততো দৰমহা দিব লাগিব, তাৰপিছত খাৱা লোৱা আছে, থাকা আছে, খৰচা আছে, তাক আমি ক'ৰ পৰা দিম? আমাৰ কাম হ'লেহে আমি দিব পাৰিম, কাম নহ'লে কেনেকৈ দিম? ইয়াৰ আগতে আপোনালোকে গুৱাহাটীত কিমান মূৰ্তি দিয়ে প্ৰতি বছৰে? মোটামুটি আমি আমাৰ ইয়াতে ইয়াৰ পৰাতো বহুত মূৰ্তি যায়, মোটামুটি 60-70টামান দুৰ্গা মূৰ্তি যায়। 60-70টা দুৰ্গা মূৰ্তি যায়। ইয়াৰ পৰা যায়। আৰু এইবাৰ দেখিছোঁ অকণমানি দুৰ্গা খুব সুন্দৰকৈ আপুনি বনাই আছে। এয়া চাগে ব্যক্তিগত কাৰোবাৰ? কোনোবাই কি বনাই আছে আপুনি? হা, এইটোতো এটা মানে পাৰ্চনেল মানুহে বনাব দিছে, এইটোৱে বনাই আছোঁ। এই এনেকৈ কৰি চলি আছোঁ আৰু টুক টাক কাম কৰি। বিশ্বকৰ্মা কেইটা বনাইছিলোঁ, বিশ্বকৰ্মা কেইটা গৈছে, কেইটা আছে, এনেকৈ আছোঁ আৰু আমি। দৰাচলতে মূৰ্তিসমূহ নিৰ্মাণ কৰা হয় এটা বছৰৰ কাৰণে। দুই এজনা মূৰ্তি হয়তো ৰৈ যায়, তেওঁলোকে সেইখিনি সযতনে ৰাখে। কিন্তু ইমান সংখ্যক মূৰ্তি ৰাখিব কিদৰে? বিশ্বকৰ্মাৰ মূৰ্তি তেওঁলোকে সজাইছিল, নিৰ্মাণ কৰিছিল, হয়, কিন্তু আটাইখিনি লৈ নগ'ল বা বিক্ৰী নহ'ল। এতিয়া সেইবোৰ ৰৈ গৈছে। এনেকুৱা কম ঠাইত থ'বলৈও দিগদাৰ, আৰু তেওঁলোকে ৰাখিব কিদৰে বা কি বুলি ৰাখিব? অহা বছৰ কিন্তু সেয়া মূৰ্তি সম্ভৱ নহয়, আৰু এই মূৰ্তি ভাঙি আকৌ তেওঁ সেইখিনি বস্তু ব্যৱহাৰো কেতিয়াও কৰিব নোৱাৰে। যি কষ্ট গ'ল, সেই কষ্ট তেনেকেই অবাবত গুচি গ'ল। এতিয়াও তেওঁলোক আশাবাদী। জানোচা কোনোবা ব্যক্তি তেওঁলোকৰ ওচৰলৈ আহে, ফোনযোগে কোনোবাই যোগাযোগ কৰিলেও মনটো ভাল লাগে, কোনোবা আহিব, অন্ততঃ এজনা হ'লেও দুৰ্গা মূৰ্তি তেওঁলোকে সাজিব পাৰিব। প্ৰতি বছৰ যিদৰে সাজি আহিছে, 60-70জনা মূৰ্তি ইয়াৰ পৰা ওলাই যায়, কিন্তু এইবাৰ এই পৰ্যন্ত এজনাও তেওঁলোকৰ পৰা কোনো বিচাৰি অহা নাই। তাতকৈ দুখৰ কথাও যেনো কিবা থাকিব পাৰে মৃৎশিল্পীসকলৰ বাবে। तीक्ष्णबाणं तथा शक्तिं दक्षिणेन विचिन्तयेत् हेटकं पूर्णचापं च पाशामङ्कुशमेव च। এনেকুৱা সময়ত ব্যস্ত হ'ব লাগিছিল দুৰ্গা প্ৰতিমাৰ কাৰণে। দেখিছোঁ আপুনি কৃষ্ণক সাজি আছে, কৃষ্ণক বনাই আছে। এইটো পাৰ্চনেল অৰ্ডাৰ দিছে কাৰণে এইটো বনাই আছোঁ, কিন্তু দুৰ্গা মূৰ্তিটো অৰ্ডাৰ অহা নাই এতিয়ালৈ। আহিলে দুৰ্গা মূৰ্তি বনাব পাৰি। কিমান সময় লাগিব দুৰ্গা মূৰ্তি বনাবলৈ? আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰে আৰু কিমান সময় লাগে একোজনা মূৰ্তি বনোৱাত? আমাৰতো মোটামুটি ইমান দিনলৈ মাটি দি থাকিলেও হয়, কিন্তু এইবাৰ অৰ্ডাৰে নাই, তো কি কাম কৰিম? এতিয়া যদি বনাবলগীয়া হয় কেনেবাকৈ, ইয়াৰ পূৰ্বে 60-70জনা মূৰ্তি ইয়াৰ পৰা যায়, হয়তো এমাহৰ ভিতৰত সম্ভৱপৰ নহ'ব 60-70জনা বনোৱা, নহয় জানো? নাই সম্ভৱ নহয়। এতিয়া 4-5টা খুব বেছি, তাৰ বেছি বনাব নোৱাৰি। খনিকৰে বা যিসকলে মূৰ্তি নিৰ্মাণ কৰে, তেওঁলোকে যিদিনাখন ষষ্ঠীৰ পূৰ্বৰ দিনটোত তেওঁলোকে যেতিয়া মূৰ্তি নিজৰ থলীৰ পৰা উলিয়াই পঠিয়াই একোখন সমিতিলৈ, তেওঁলোকে সেইদিনা কান্দে, দুখ কৰে। দেৱী মাক তেওঁলোকে বিদায় দিছে সেইদিনাখনেই। যদিও পূজা মণ্ডপ শুৱনি কৰিব সেই মূৰ্তিসমূহে, তেওঁলোকক কিন্তু সেইদিনাই তেওঁলোকৰ ঘৰৰ পৰা দেৱী মাক বিদায় দিয়ে, তেওঁলোকে সজা মূৰ্তিজনা এখন পূজা মণ্ডপ শুৱনি কৰিবৰ কাৰণে। আৰু তেওঁলোকে সেইদিনা কান্দে যে আমি ইমান কষ্টেৰে মাহ ধৰি কৰা কষ্ট আজি উদং হৈ গ'ল, আমাৰ ঘৰখন মা দুৰ্গাক সকলোৱে আমাৰ ঘৰৰ পৰা লৈ গ'ল। দুখ কৰে মনত, অকণমান আনন্দও লভে। কিন্তু এইবাৰ নাই সেই আনন্দ, নাই সেই সুখবোধ, কেৱল মাত্ৰ চকুলো আৰু চকুলো। কাৰণ তেওঁলোকৰ ওচৰলৈ এই পৰ্যন্ত কোনেও মূৰ্তি ক্ৰয় কৰিবলৈ অহা নাই, কোনেও তেওঁলোকক এই পৰ্যন্ত কোৱা নাই যে এজনা মূৰ্তি আমাকো লাগিব, তোমালোকে নিৰ্মাণত লাগি যোৱা। এতিয়া মহালয়া নামিল মাত্ৰ তেওঁলোকৰ হাতত সময়ো কমি আহিল। এতিয়া যদি খুব বেছি প্ৰয়োজন হয়, এজনা বা দুজনা মূৰ্তিৰ বাহিৰে তেওঁলোকে আৰু বনাব নোৱাৰিব, নিৰ্মাণ কৰিব নোৱাৰিব। কিদৰে চলিব এইসকল লোক, সিও এক বিচৰ্যকৰ বিষয়। এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ, এনে ব্যক্তিক কিন্তু আমি কেতিয়াও শিল্পী বুলি সম্বোধন নকৰোঁ, এনে ব্যক্তিক কেতিয়াও আমি শিল্পীৰ আখ্যা নিদিওঁ। কিন্তু সেইসকল শিল্পী অবিহনে এনে মাংগলিক কামত জানো সম্ভৱপৰ হয়? কিন্তু এইবাৰ তেওঁলোকে চকুত চকু লৈয়ে দিন পাৰ কৰিছে। এতিয়াও আশা পালি ৰৈছে, জানোচা কোনোবা আহে তেওঁলোকৰ ওচৰলৈ এজনা মূৰ্তি বিচাৰি। আন কেইঠাইৰ তুলনাত আপোনাৰ ইয়াত দেখিছোঁ দুই এপদ মূৰ্তি ইতিমধ্যে সাজু হৈছে। হয়তো কোনোবা পূজা সমিতিয়ে আপোনাৰ সৈতে যোগাযোগ কৰিছে বা মূৰ্তি বিচাৰিছে বা বনাবলৈ কৈছে, নহয় জানো? অৰ্ডাৰ আহিছে আপোনাৰ? আহিছে, সৰু মূৰ্তি অৰ্ডাৰ হৈছে, ডাঙৰ মূৰ্তি অৰ্ডাৰ হোৱা নাই এতিয়ালৈকে। আনকালে কিমান মূৰ্তি ইয়াৰ পৰা যায় আৰু এবাৰ কিমান আহিছে? আমাৰ মোটামুটি 32 মান মূৰ্তি আমি বনাওঁ প্ৰত্যেক বছৰ।
এইবছৰ 15টামান অৰ্ডাৰ হৈছে কিন্তু সৰু মূৰ্তি ডাঙৰ মূৰ্তি নহয় এতিয়া কিমানখিনিলৈকে সম্ভৱ আচলতে কিমান দিন লাগে একো একোজনা মূৰ্তি নিৰ্মাণ কৰি উলিয়াবলৈ ডাঙৰ মূৰ্তি যদি এতিয়া মোটামুটি আমি 15টামান মূৰ্তিয়ে বনাব পাৰিম তাৰ বেছি বনাব নোৱাৰে কাৰণ কাৰিকৰ আমাৰ বাহিৰৰ পৰা আহে কাৰিকৰকেইটা আহিব পৰা নাই কোভিডৰ কাৰণে আৰু আমাৰ লোকেল কাৰিকৰ আছে সেয়েদি আমি কাম কৰি আছোঁ কেনেকৈ চলিব এতিয়া যদি মূৰ্তি বিক্ৰী নহয় আপোনালোকৰ দেখিছোঁ এনেকুৱা সময়ত ইয়াত মানুহে গিজ গিজাই থাকে বহু মানুহ আহে আৰু খনিকৰে বহুখিনি থাকে কিন্তু এইবাৰ তেনে কোনো মানুহো নাই দুজন মানুহে মাত্ৰ ব্যস্ত হৈ আছে কেনেকৈ চলিছে কেনেকৈ চলিব এনেকৈ চলিব লাগিব আৰু উপায়তো নাই আমি কাৰণ আমি চৰকাৰৰ পৰা একো সহায় নাপাওঁ কেতিয়াও নাপাওঁ আজিলৈকে পোৱা নাই আমি এতিয়া যিখিনি পাৰোঁ সেইখিনিতো কৰিবই লাগিব আমাৰ মানে সংসাৰটোতো চলাব লাগিব এইটোৱে আমাৰ উপায় আৰু বেলেগ আমাৰ বিজনেছ নাই এইটো দি আমি কাম কৰোঁ এইটোৰ ওপৰতে আমাৰ গোটেইখিনি সংসাৰ চলে কেতিয়াৰ পৰা এই কাম কৰিছে আপোনালোকৰ পিতৃপুৰুষে এইবিলাক কামেই কৰিছিল তাৰ দিনৰ পৰা আমি এইটো কাম কৰি আছোঁ আটাৰ দিনৰ পৰাই দিনৰ পৰা কৰি আছোঁ धृतकेशं च दुर्गया वमद्रुधिरवक्त्रं च देव्या सिंहं प्रदर्शये মূৰ্তি নিৰ্মাণ কৰা এই ঘৰসমূহত এই ঠাইসমূহত এই সময়ছোৱাত মূৰ্তিৰে ভৰি থাকে আৰু তেওঁলোকে মূৰ্তিক মাটি বুলোৱাত এতিয়া ব্যস্ত হৈ থাকে লাহে লাহে ৰং বোলাবলৈ আৰম্ভ কৰে আৰু ষষ্ঠীৰ পূৰ্বৰ দিনটো যিদিনা তেওঁলোকে ইয়াৰ পৰা মা দুৰ্গাক বিদায় দিয়ে একোখন পূজা সমিতিলৈ সেইদিনাখন তেওঁলোকে মনত দুখ অকণমান কৰে কাৰণ তেওঁলোকে কান্দিও বহুতে যে আমি আমাৰ মাক আজিয়ে বিদায় দিছোঁ আমাৰ ঘৰৰ পৰা আচলতে সেয়া এক সুখৰ চকুলো আনন্দৰ চকুলো কাৰণ তেওঁলোকে সজা মূৰ্তিভাগে কোনো এখন পূজাৰ মণ্ডপ শুৱনি কৰিবই কিন্তু এইবাৰ কেৱল দুখৰ চকুলো বৈছে তেওঁলোকৰ কাৰণ এই পৰ্যন্ত এই ঠাইত এভাগ দুভাগ মূৰ্তিৰ যদিও অৰ্ডাৰ আহিছে আন বহু ঠাইত এতিয়া সকলো অপেক্ষাৰত তেওঁলোকৰ ওচৰলৈ জানোচা কোনোবা আহে জানোচা মূৰ্তি ক্ৰয় কৰেহিয়ে কিন্তু এইসকল ব্যক্তিৰ বাবে চিন্তা কৰিব কোনে আমি উল্লেখ কৰিছোঁ এওঁলোকক কিন্তু আমি কেতিয়াও শিল্পীৰ আখ্যা নিদিওঁ না শিল্পীৰ তালিকাত তেওঁলোক ফাঁচী বজাৰত পূজাৰ সময়ছোৱাত এনে দৃশ্য পূৰ্বে দেখিছিল নে বীৰ দি বাদ নোপোৱা অৱস্থা হয় ইয়াত দোকান পোহাৰসমূহত নতুন নতুন সাজপাৰ অনা হয় ক্ৰেতাৰ যিদৰে ব্যস্ততা গ্ৰাহকৰো সমানে ব্যস্ততা এইবাৰ ক্ৰেতাও পৰি আছে এইদৰে আৰু বিক্ৰেতাৰতো অৱস্থাই নাই কাৰণ ক্ৰেতা যিহেতু অহা নাই বিক্ৰেতাই কৰে কি মূৰে কপালে হাত দি তেওঁলোকে সময় পাৰ কৰিবলগীয়া হৈছে অৱশ্যে সামগ্ৰী কিছু নহা নহয় পূজা বুলি নতুন সামগ্ৰী তেওঁলোকে আনিছে হয় কিন্তু গ্ৰাহকৰ অভাৱ তেওঁলোকে অনুভৱ কৰিছে আমি ফাঁচী বজাৰখন দেখুওৱা আহক যোৱা 6টা মাহে প্ৰায় 6টা মাহে বন্ধ হৈ থকা ফাঁচী বজাৰত পূজাৰ সময়ত বিক্ৰী বাৰ্তা বা কেনেকুৱা গ্ৰাহকে কি কয় ক্ৰেতাই কি কয় দুয়োৰে ভাষ্য জানো আহক আমাৰ অসমীয়া মানুহজাকৰ সেয়া পূজাই হওক বিহুৱে হওক এযোৰ অসমীয়া সাজপাৰ পিন্ধাৰ উৎসুকতা এটা থাকে পূজা বুলি আন হওক নহওক কিন্তু অসমীয়া কাপোৰ এসাজ কিনিবলৈ সকলোৱে আশাও কৰে আৰু এনে দোকানসমূহতো ভিৰ দেখিবলৈ পোৱা যায় কিন্তু এইবাৰ সেই একেই আন ঠাইত যি ইয়াতো হয় তেওঁলোক বহি আছে বিক্ৰেতা কিন্তু ক্ৰেতাৰ অভাৱ নহয় বিক্ৰী বাৰ্তা কেনেকুৱা নাই বাইদেউ বিক্ৰী বাৰ্তা এতিয়া আমাৰ পূজাৰ বজাৰত একোৱে নাই এতিয়ালৈকে কোনো ধৰণৰ গ্ৰাহকৰ আগমন নাই বজাৰ আপুনি দেখিছে খালী হৈ আছে অভাৱটো এতিয়া কি হ'ল আপোনাৰ 4 মাহৰ কাৰণে লকডাউন গুচি গ'ল কাপোৰৰ আপোনাৰ ব্যৱসায় বা মানুহৰ যিটো নাটনি সেই সমস্যাটো এতিয়া মানুহে খাব নে কাপোৰ পিন্ধিব সেইটোতো চাব লগা হৈছে কিন্তু তাৰ মাজতো আমি আশা এটা কৰি পিনে সদায় দোকান খোলোঁ কিন্তু আপোনাৰ বহনি বাৰ্তাটো হোৱাৰ কাৰণে আমাৰ চিন্তা হৈছে আৰু যি হওক যি নহওক সদায় আহি আমি ডিউটিটো আমি কৰি আছোঁ কিন্তু মানুহৰ সমাগম আমি পোৱা নাই এতিয়ালৈ কি ভাৱ হয় আচলতে কৰোণাৰ ভয়ত অহা নাই নে ধনৰ অভাৱত অহা নাই কি ভাৱ হয় বাৰু এতিয়া আপোনাৰ লকডাউনৰ প্ৰভাৱটো আপোনাৰ বেছিকৈ পৰিছে আপোনাৰ ধনৰ ওপৰতে পৰিছে আৰু কৰোণাৰ ভয়টো আছে নোহোৱা নহয় কিন্তু ইমানখিনিও ভয় নাই যদি নিজে সজাগতা ৰাখি পিনে কামখিনি আগুৱাই যায় তেতিয়াহ'লে বজাৰত মানুহ নিশ্চয় হয় কিন্তু একচুৱেলি আপোনাৰ সকলোকে প্ৰভাৱ পৰিছে ধনৰ ওপৰত মানুহৰ টকা পইচাৰ বিৰাট অভাৱ হৈছে খোৱা বোৱা চিন্তা কৰিব নে কাপোৰ লোৱা চিন্তা কৰিব তাৰ কাৰণে এতিয়া পূজা বজাৰখন সম্পূৰ্ণ খালী হৈ আছে লকডাউন খোলাৰ পিছত যেতিয়া দোকান খুলি যেতিয়া বিক্ৰী বাৰ্তা হৈছেনে নাই বাইদেউ যোৱাবাৰতকৈ এইবাৰ আপোনাৰ ৰিজাল্টটো আপোনাৰ তাৰমানে ধৰি লওক 50% কমি গৈছে আপোনাৰ আগতে যেনেকুৱা আপোনাৰ বজাৰখন আছিল পূজা বাৰ্তা পূজাৰ সময়ত হওক বিহুৰ সময়ত হওক মানুহৰ যিটো সমাগম আছিল বজাৰত ভিৰ আছিল আপুনি আগে পিছেও ধৰি লওক এনেকৈ নিউজ পৰিৱেশন কৰিছে
যে বজাৰত আপোনাৰ দোকানত সোমাবলৈ মানুহৰ ভিৰ লাগি থাকে। এতিয়া চাওক আমি নিজে খালী বহি আছোঁ, কোনো ধৰণৰ আপোনাৰ গ্ৰাহকে এতিয়া নোহোৱাৰ দৰে হৈছে। মহানগৰীৰ বিৰাট বিৰাট শ্বপিং মলবোৰৰ কথা নকলোৱেই বাৰু, এইসমূহ দোকানতো সদায় ভিৰ দেখিবলৈ পোৱা যায়। গ্ৰাহকে ভিৰ কৰেহি এনে সময়ছোৱাত আৰু এওঁলোকৰো অৱস্থা নোহোৱা হয়, কাৰণ বিক্ৰী কৰিবলগীয়া সামগ্ৰী নিশা পৰ্যন্ত তেওঁলোকে ৰৈ থাকিবলগীয়া হয়। কিন্তু এইবাৰ কেনেকুৱা গ্ৰাহকৰ? বাইদেউ বজাৰটো নাই এইবাৰ আমাৰ, এইবাৰ এনেই খালী বহি আছোঁ, চব ষ্টাফ গোটেইকেইটা বহি আছোঁ খালী কৰি। আমি ক'লে আমাৰ ভাত সময় নাথাকে আৰু ইমান মানে কাষ্টমাৰৰ বেছিকৈ হয় আৰু এতিয়া মানে এনেকৈ দিনটো বহি থকা হৈ যায় আৰু কাষ্টমাৰ মাজে মাজে আহে, এটা দুটা লৈতো লৈ নলয় দানা চাই কিনে গুচি যায়। নতুন কাপোৰ কিবা আহিছে নাই, মানে ফেশ্বন কিবা এইবাৰ পূজা বুলি কিবা আহিছে? ফেশ্বন একো অহা নাই, মালটো মানে আহিব পৰা নাই মাল, কেনেকৈ আহিব এতিয়া, বছ এনেকৈ আছে আৰু। ফেঞ্চি বজাৰৰ এই গলিটোত সোমাবলৈ ইয়াৰ পূৰ্বে ৰৈ থাকিবলগীয়া অৱস্থা হয়। এনেও পূজা বুলি নহয়, আন দিনতো ইয়াত বহুত ভিৰ থাকে, কিন্তু এইবাৰ দেখিছোঁ সদা ব্যস্ত যিজন ব্যক্তিয়ে মূৰ তুলিবলৈ সময় নাথাকে, তেওঁ আজি আমন জীৱনকৈ বহি আছে। কিয়? বিক্ৰী নাই, একো নাই, মানুহে নাই, আৰু এইবাৰ ক'ভিডৰ কাৰণে এইটো হৈছে, আৰু পূজাৰটো কোনো হুল্লা হুল্লি নাইয়ে। কিমান বন্ধ হৈ থাকিলে ইয়াৰ পূৰ্বে? 6 মাহ পূৰা বন্ধ আছে। 6 মাহ পূৰা বন্ধ আছিলে। তাৰপিছত এতিয়া পূজা বুলি নতুন কাপোৰ কানি কিবা আনিব পাৰিছেনে? এতিয়া আমি এনেকৈ অৰ্ডাৰ দিয়া নাই, তেতিয়া মানুহ চায়ে অৰ্ডাৰ দিওঁ, এতিয়া এওঁলোকে এনেকৈ ভবা নাই, যিকেইটা আছে তাকে চাই আছোঁ, এইখিনিয়ে চলা নাই আৰু আগতলৈ কি আনো। 6 মাহ বন্ধ হৈ থকাৰ পিছত যেতিয়া দোকান খুলিছে, তাৰপিছত গ্ৰাহকৰ উপস্থিতি একেবাৰে নাই? বহুত নাই, একদম একেবাৰে নাই। পূজা বুলিও নাই, এটা দুটা আহে আৰু লাগাখিনি। ৰাতিপুৱা কেতিয়া দোকান খোলে, কিমান সময় বহি থাকে ইয়াত? আমি 10টা বজাত খোলোঁ, 10টা বজাত খুলি পেলাই এতিয়া আপোনাৰ 8টালৈ থাকোঁ আৰু, কিন্তু 8টালৈ থকাৰ পিছত সেই বন্ধ কৰি কিনে গুচি যাওঁ। পূজা বুলি একো নাই আৰু, মানে দিনটো বহুতেই যায় আৰু সময়খিনি আপোনাৰ। কোনো ব্যৱসায়ীয়ে দুখ প্ৰকাশ কৰিছে যে আমি পুৱাতি আহি ইয়াত বহি থাকোঁ, অন্ততঃ এনেকুৱা এজন মানুহ নোলাই যিয়ে আহি আমাক সুধিব তহঁতে ইয়াত কিয় বহি আছ, কাৰণ বিক্ৰী বাৰ্তাটো নাই, কিয় বহি আছ সেইষাৰ কথা সুধিবলৈও তেওঁলোকৰ ওচৰলৈ কোনো নাহে। দৰাচলতে এই সময়ছোৱাই এনেকুৱা, আমি ধৈৰ্য ধৰিব লাগিব, আৰু বিশেষকৈ উল্লেখ কৰিছোঁ আমি নিজে সাৱধান হ'বই লাগিব। এই পৰিৱেশ নোহোৱা কৰিবলৈ কিন্তু আমি সকলোবোৰে যত্ন কৰিব লাগিব। আজি ব্যৱসায়ীসকল বহি আছে, আমি দেখুৱাইছোঁ মৃন্ময় খনিকৰসকলে মূৰে কপালে হাত দি বহি আছে, ঢাক শিল্পীসকলে আশা পালি ৰৈ আছে, জানোচা কোনো এখন পূজা সমিতি আহে তেওঁলোকক মাতিবলৈ। এইবাৰ নাই, ক'তোৱে একো নাই। সদাব্যস্ত ফেঞ্চি বজাৰৰ কিছুমান এনে শ্বপিং মল যিসমূহত নিতৌ বিৰ দি ভাত নোপোৱা অৱস্থা হয়, কেৱল পূজা বুলিয়ে নহয়, অনবৰতে তাত মানুহ থাকে। আজি বা কেনেকুৱা পৰিৱেশ আমি সেৱা দেখুৱাওঁ আহক সঞ্জয়ৰ কেমেৰাৰ জৰিয়তে। এনে বিপণীসমূহত বিৰ দি বাট নোপোৱা অৱস্থা, বাৰম্বাৰ উল্লেখ কৰিছোঁ, এই সময়ছোৱাহে নালাগে, আন সময়তো ইয়াত বিৰ দি বাট নোপোৱা অৱস্থা হয়। এই বিশেষ ব্যক্তিকেইজনক আচলতে সুধিবলৈ সময়ে আমি নোপোৱা নিচিনা অৱস্থা হয়, কিন্তু আজি তেওঁ মোবাইলত কেৰম খেলি সময় পাৰ কৰিছে, কাৰণ গ্ৰাহক নাই, নহয়? হয়, কাষ্টমাৰে নাই। আপোনালোকে জানে আগত কি ভিৰ আছিল আমাৰ দোকানত, এতিয়া নাই। লকডাউনৰ পিছত চব চেঞ্জ হৈ গ'ল আমাৰ। কিমান দিন বন্ধ হৈ থাকিলে দোকান? আমাৰ 3 মাহটো একদম পূৰা বন্ধই আছিলে, তাৰপিছত ওৱান চাইড কৰিলে, আনলক কৰিলে, তাৰপিছত এই যোৱা মাহৰ পৰা খুলিছে আৰু পূৰা। নাই, একদম নাই, বিক্ৰী বাৰ্তা নাই। বহনি হ'লে বাৰ্তা নহয়, তেনেকুৱা অচল হৈ গৈছে এতিয়া। আৰু কেতিয়াবা বহনিও নহয়। পুৱা খোলোঁ আমি 10টা বজাত খোলোঁ, 8টা বজাত বন্ধ কৰোঁ। ফাঁচী বজাৰ বুলিলে এই কৰিডৰটো, দৰাচলতে এই পথছোৱা ক'বলৈ জানো প্ৰয়োজন আছে? এই ঠাইসমূহত ফুটপাথৰ যিসমূহ বজাৰ, সেই বজাৰসমূহতে বিৰ দি বাট নোপোৱা অৱস্থা হয়। এতিয়া বজাৰ তাত, এওঁলোক বহি আছে ইয়াত, কিয়? বিক্ৰী বাৰ্তা একেবাৰে নাই? বিক্ৰী নাই, একদম নাই। বহনি বাৰ্তা কৰিছোঁ, বহনি বাৰ্তা কৰি বহি আছোঁ। অকল বহনি বাৰ্তাটো নহয়, বহনি বাৰ্তা কৰিলে খুব বেছি ধৰক কিমান ওলাব? 100 টকা, 80 টকা, 100 টকা দি মানুহ চলিব পাৰিব নেকি? প্ৰায় 6 মাহটো বন্ধ হৈ আছিল। 6 মাহ পৰা বন্ধ হয়। খোলাৰ পিছতো সেনেকুৱা একদম ৰেচপঞ্চ, একদম বজাৰৰ একদম মানে বেয়া হৈ গৈছে বজাৰ। মানে পূজা বুলিতো একোৱে উঠা নাই, না পূজা, না ঈদ, না কিবা, একো বজাৰ নাই।
দৰাচলতে এওঁলোকে এনে কিছু সামগ্ৰী আনে যিসমূহ সামগ্ৰী সকলোৰে কাৰণে সহজলভ্য হয় আচলতে আৰু সেয়ে যিকোনো লোকে আহিয়ে বজাৰ কৰিবহে পাৰে মই পুনতে উল্লেখ কৰিছোঁ ডাঙৰ ডাঙৰ শ্বপিং মলবিলাকলৈ নগ'লেও যেনিবা এই বজাৰসমূহত এই ঠাইসমূহত আনকালে পূজাৰ সময় বুলি যদি কোৱা যায় তেন্তে কেনেকুৱা ভিৰ হয় মোৰ যেন কোৱাৰ প্ৰয়োজন আছে আৰু কিবা এপদ হ'লেও সামগ্ৰী তেওঁলোকে কিনি লৈ যায় কিন্তু এইবাৰ কাৰোবাৰ যদি বহনি হৈছে কাৰোবাৰ সেই বহনিও হোৱা নাই মুঠৰ ওপৰত পুৱা 8 বজাৰ পৰা নিশা 8 বজালৈ কেৱল গ্ৰাহকৰ অপেক্ষাত এওঁলোক ৰৈ আছে সঁচা এই সময়ছোৱা আঁতৰাবলৈ হ'লে এই সময়ছোৱা ভালদৰে পাৰ কৰিবলৈ হ'লে কিন্তু আমি ধৈৰ্য ধৰিব লাগিব আমি সকলোৱে কিন্তু সজাগ সচেতন হ'বই লাগিব পূৰ্বৰ অৱস্থালৈ ঘূৰি যাবলৈ পূৰ্বৰ অৱস্থা ঘূৰাই আনিবলৈ পূৰ্বে গ্ৰাহকে সামগ্ৰী বিচাৰি হাবাথুৰি খাবলগীয়া হয় এইবাৰ সামগ্ৰীও তেনে অহা নাই তথাপিও কিবা এপদ বস্তু কিনিম বুলি একাংশ লোক ওলাই আহিছে বজাৰলৈ বুলি আহিছে বজাৰলৈ বুলি আহিছোঁ কিন্তু বিশেষ বজাৰত মানুহৰ ভিৰ নাই আৰু লগতে একো বস্তুও পোৱা নাই আৰু মানুহৰ প্ৰব্লেম হৈছে পইচা নাই মানুহৰ হাতত তো এতিয়া পইচাৰ কাৰণে মানুহ হাহাকাৰ কৰিছে বস্তু কিনিব পৰা নাই বস্তুৰো যি জুই চাই দাম বস্তুৰ দাম আজিলৈকে কমাই নাই এতিয়ালৈকে যেতিয়ালৈকে কমিব কেতিয়া চৰকাৰ বদলিব কেতিয়া কি হ'ব একো ঠিকনাই নাই ফেন্সি বজাৰ সোমালে গোয়েংকা ট্ৰেডাৰ্ছ আৰু ইয়ালৈ হয়তো কোনো এজন ব্যক্তি নহাকৈ থকা নাই পূজাৰ সময়ছোৱাত সকলো বস্তু উপলব্ধ ইয়াত আৰু সেয়ে ইয়ালৈ প্ৰতিজন ব্যক্তিয়ে আহে এইবাৰো কিন্তু তেওঁলোকে সামগ্ৰী ক্ৰয় কৰিছে পূজা বুলিয়ে এইবাৰ আড়ম্বৰপূৰ্ণ পূজাই নাই পূজাত জাক জমকতাই নাই সেয়ে সাজপাৰো বিক্ৰীৰ ক্ষেত্ৰত বহু বিপণীয়ে ইতিমধ্যে উল্লেখ কৰিছে তেনেই তাকৰীয়ে তেওঁলোকৰ বিক্ৰী বাৰ্তা গোয়েংকাত কেনেকুৱা তেওঁলোকৰ ভাষ্য জনোৱা হওক গোয়েংকাই পুৱাৰ পৰা দিনটোলৈকে কিমানখিনি সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে দেখিছোঁ গোয়েংকাত আগৰ দৰে যেনেকৈ আনে পূজা বুলি কাপোৰ এইবাৰো আনিছে কিন্তু বিক্ৰী বাৰ্তা কেনেকুৱা বিক্ৰী বাৰ্তা জিৰ' সঁচাই জিৰ' সঁচাই জিৰ' খালি মোৰ অকল নহয় আপুনি গোটেই মাৰ্কেটটো আপুনি সকলো চাইছে একদম পূৰা খালী আছে এনে কোনোবা 5000 টকা বিক্ৰী কৰিলে যদি কোনো বিক্ৰী নহয় না নৰ্মেল বিক্ৰী মানে বহুত কম পূজা বুলি বস্তু আনিছিল নাই বাৰু আনিছোঁ এক বছৰ পিছত এনেই ৰানিং হৈ যাব বহুতে এনেকুৱা অভিযোগো আনিছে যে এতিয়া যিহেতু ছমাহ বন্ধ হৈ আছিল দোকানবিলাকত পূৰ্বৰ দাম এতিয়া গোয়েংকালৈ আহিলে মানুহে কয় যে গোয়েংকাত কম দামতে বস্তু পায় কিন্তু দামবোৰ বাঢ়িছে এতিয়া হয়নে কোনো বাঢ়া নাই কোনো মাৰ্কেটত কোনো প্ৰাইচ ইনক্ৰিজমেণ্ট নাই কোনোবা কৈ আছে তো মিছা কৈ আছে খালি মোৰ অকল নাই মই মোৰ কাৰণে মই কোৱা নাই এইটো মানে জেনেৰেল যিটো পাব্লিক আছে বা আপুনি আছে যি আছে আপুনি সদায় মাৰ্কেটিং কৰে আপুনি নিজে গম পায় কি দাম বাঢ়িছে নে এনেই কোনোবা আজি এইটো পাৰ্টিকুলাৰ বস্তু কিবা লাগে এইটো মাৰ্কেটত নাই কাৰণে তাত 2 টকা বেছি লৈ ল'লে এইটো বেলেগ কথা আছে বাকী হেৰি নাই পূৰ্বে পূজা য'ত অনুষ্ঠিত হৈছিল সেই ঠাইসমূহ আজি বন গজি আছে সেই ঠাইসমূহ চাফ চিকুণ হোৱা নাই কাৰণ ইয়াত এবাৰ আড়ম্বৰপূৰ্ণ পূজা নহয় তাত জাক জমকতা নাথাকে কেৱলমাত্ৰ বিধিমতেহে পূজা হ'ব মই এই সময়ত এই মুহূৰ্তত আমাৰ যিটোক মই অনুৰোধ জনাইছোঁ যোৱাটো বৰ্ষৰ এনে কেইখনমান পূজাথলী দেখুৱাবলৈ যিসমূহ পূজা অৰ্থাৎ এই ঠাইসমূহত কি অৱস্থাৰ সৃষ্টি হৈছিল কিমান সুন্দৰকৈ পূজাথলী নিৰ্মাণ কৰা হৈছিল আৰু আজি উকা হৈ ৰৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এই সময়ছোৱাত আমি পূজাৰ পৰিৱৰ্তে সহায় কৰোঁ হওক সেইসকল ব্যক্তি যিসকল ব্যক্তি অবিহনে এখন পূজা সম্পূৰ্ণ নহয় ঢাক শিল্পীসকলেই হওক বা মৃৎশিল্পীসকলেই হওক তেওঁলোকৰ নাজল নাথল অৱস্থা আমি পূজাত খৰচ কৰিবলগীয়া ধনৰ অকণমান য'ত কিঞ্চিত তেওঁলোকক দি সহায় কৰোঁ আহক কাৰণ অহাটো বৰ্ষত আমি আকৌ এই শুভ দিন পাম সেই শুভ দিনত আমি আকৌ তেওঁলোকৰ কাষলৈ আগবাঢ়ি যাব লাগিব
পূজা এবাৰ নাই আৰু বিশেষকৈ যি প্ৰকৃততে আমি অতীতলৈ যদি ঘূৰি যাওঁ আগতে যিদৰে পূজা হৈছিল সেইদৰেই পূজা আচলতে এইবাৰ হ'ব নহয় জানো কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে পূজা কমিটিবিলাকে কেনেদৰে কি কৰিছে পোনপ্ৰথমে মই DY চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী দেশবাসী বিশ্ববাসী ৰাইজলৈকে শাৰদোৎসৱ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ পূজাৰ পৰিৱেশ একেবাৰে নাই মহালয়া হৈ গ'ল মানুহৰ মাজত সেই যিটো উৎসাহ সেইটো নাই এইবাৰ বিশ্বকৰ্মা পূজা হৈ গ'লে সেই উৎসাহ নাই আৰু এই উৎসাহ নোহোৱা মূল কাৰণ হৈছে COVID-19 বা কৰোণা ভাইৰাছ এই বিশ্বতাক মহামাৰীৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ বিশ্বতে ভেকচিনৰ কাৰণে বিজ্ঞানীসকলে চেষ্টা কৰি আছে ঠিক এইখিনি সময়তে আমাৰ শাৰদীয় দুৰ্গোৎসৱ আহি পালে আৰু এই দুৰ্গোৎসৱৰ ক্ষেত্ৰত আমি আগেয়ে যেনেকৈ প্ৰায় 2 মাহ 3 মাহ 4 মাহ আগৰ পৰা প্ৰত্যেকখন পূজাথলীয়ে নিজৰ সেই কামত ব্যস্ত হৈ যাওঁ সেইটো ক্ষেত্ৰত আমি এইবাৰ পৰিহাৰ কৰিছোঁ ইতিমধ্যে আমি বিভিন্ন মাধ্যমৰ জৰিয়তে জনাই দিছোঁ ৰাইজকো আহ্বান জনাইছোঁ সজাগ হ'বৰ কাৰণে কিন্তু এইখিনিতে আমি এটা বস্তু দেখিছোঁ যে দুৰ্গা পূজাৰ যিটো পৰিৱেশ আধ্যাত্মিক বা বৈদিকভাৱে যিখিনি য'ত যেনেকৈ পূজা ঘট স্থাপন কৰি পূজা কৰিব কিন্তু আমি যিমান পাৰোঁ মূৰ্তিৰ কথাটো কোৱা নাই কিয় সেইটো মূৰ্তিৰ আকৰ্ষণৰ কথা আকৰ্ষণত ৰাইজ আহিবই কিন্তু তাৰ লগত এটা আনুষংগিক দিশ এটা আছে যে আজি মূৰ্তি অনাৰ লগে লগে সেই শিল্পীকাৰ যিবোৰ কুমাৰ বা আমাৰ মৃৎশিল্পীসকল মৃন্ময় খনিকৰসকল আৰু লগতে অতিকে দুখ লগা ঢাক শিল্পীসকল যিয়ে এই দিনকেইটাৰ কাৰণে ৰৈ থাকে সেই মানুহখিনিৰ কথা পূজা কমিটিসমূহে চিন্তা কৰিব লাগেনে বাৰু এইটো অতিশয় দৰকাৰী প্ৰশ্ন কাৰণ এই প্ৰশ্নটোৰ লগতে নিহিত হৈ আছে এই হাজাৰ হাজাৰ পৰিয়ালৰ তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা আজি এনেই দুৰৱস্থা 5 মাহ লকডাউনৰ পাছত যিসকল সাধাৰণ ৰাইজ আছে তো দুৰৱস্থালৈ গৈ আছে এই ক্ষেত্ৰত বিশেষকৈ মৃৎশিল্পীসকল বা কুমাৰ যিবিলাক চাকি বা ঘট আদি তৈয়াৰ কৰে সেইসকলৰ ক্ষেত্ৰত আছে আৰু ফুল বা মালা বিক্ৰী কৰা যিবোৰ আছে মালি সম্প্ৰদায়ৰ লোক সেইসকলৰ দুৰৱস্থা খুব তথৈবচ অৱস্থালৈ গৈছে মই নিজেও অসমৰ বা গুৱাহাটী বা ওচৰে পাজৰে থকা বিভিন্ন জিলাৰ বিভিন্ন প্ৰান্তত কামৰূপ মহানগৰ জিলা বা কামৰূপ গ্ৰাম্য জিলাৰ বিভিন্ন জেগালৈ গৈ মই দেখা পালোঁ হাজোলৈকে মই গৈ দেখিলোঁ যে তেওঁলোকৰ খুব অৱস্থা খুব বেয়া লৈ গৈছে এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ মই অসমৰ ঐতিহ্যপূৰ্ণ বা ভাৰতবৰ্ষৰ পৃথিৱীৰ এখন অতি প্ৰাচীন পীঠস্থান উগ্ৰতা দেৱালয় মই পৰিচালনা সমিতিৰ 11 সদস্য বৰ্ডৰ তথা সদৌ দেৱালয় সংঘৰ মই প্ৰধান সম্পাদক হিচাপে ক'ব বিচাৰোঁ যে সমগ্ৰ সাৰ্বজনিক পূজা যিসকলে অনুষ্ঠিত কৰে সেই পূজা কমিটিসমূহে তেওঁলোকৰে যি পূজাৰ ক্ষেত্ৰত মৃৎশিল্পীসকলে ইমান বছৰে শ বছৰ মূৰ্তি তেওঁলোকে ছাপ্লাই দি আহিছিল কুমাৰসকলে চাকি ধূপ আদি চাকি বা ঘট আদি ছাপ্লাই দি আহিছিল মালিসকলে ফুল দিছিলে তেওঁলোকৰ অৱস্থাৰ আমি দেখি অতি দুখ পাইছোঁ সেইকাৰণে মই প্ৰথমে অনুৰোধ কৰিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে যাতে অতি শীঘ্ৰে দুৰ্গা পূজা কমিটিসমূহে এটা সিদ্ধান্ত গ্ৰহণ কৰক তেওঁলোকে যি ধৰণে পূজাই নকৰক এইবাৰ অনাৰম্ভৰ পূজাৰ ক্ষেত্ৰত তেওঁলোকে এটা বাকচ ৰাখক তাত সেই শিল্পীসকলক যোনে 1 টকাই দিয়ক 10 টকাই দিয়ক 1000 টকাই দিয়ক সেই টকাখিনি যাতে ৰিজাৰ্ভ কৰি ৰাখি ৰাইজে দিব মই জানো ৰাইজ আগবাঢ়ি আহিব এই বিপদৰ সময়ত সেইখিনি সহায় কৰিবৰ কাৰণে পূজা কমিটিসমূহে যদি এটা বাকচ তাত ৰাখে সাহায্যৰ বাবে আমি বিভিন্ন দোকানত দেখোঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বা মাল্টিনেশ্যনেল কোম্পানীবিলাকে তেনেকুৱা ধৰণৰ সাহায্য বাকচ ৰাখে আমি এবাৰ অনুৰোধ কৰিছোঁ ৰাইজৰ হাতযোৰ কৰি যাতে সেই মৃৎশিল্পীসকল আৰু মালিসকল আৰু কুমাৰ শিল্পীসকলক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে পৰিয়ালৰ 5জন 6জনীয়া পৰিয়াল পেটত ভাত নাই তেওঁলোকৰ এনেকুৱা অৱস্থা এটা হৈছে গতিকে মূৰ্তি যিহেতু তেওঁলোকে বিক্ৰী নহ'বই বা চাকি বিক্ৰী খুব কমেই হ'ব গতিকে তেওঁলোকৰ সাহায্যৰ কাৰণে বক্স যদি ৰাখি তেওঁলোকে সাহায্য ব্যৱস্থা কৰে মই ভাবোঁ যে যেনেকৈ নহয় একেবাৰে একো নহ'লে খুদকণ এটাও হ'লেও তেওঁলোকৰ পেটত পৰিব বুলি মই আশা ৰাখোঁ আৰু লগতে মই চৰকাৰকো আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোণোৱাল ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যাতে এইসকল শিল্পীৰ কথা তেখেতসকলে চিন্তা কৰক আৰু তেওঁলোকৰ ক্ষেত্ৰত কিবা এটা সাহায্য বা কিবা এটা অনুদান বা এটা পেকেজৰ ব্যৱস্থা যদি কৰে মই ভাবোঁ এই বিপদৰ সময়ত সেইসকল শিল্পীৰ পৰিয়ালৰ ক্ষেত্ৰত আজি যাতে ভৱিষ্যতে এটা বেয়া ঘটনা হ'বলৈ আগবাঢ়ি নাযায় সেইকাৰণে মই ভগৱানৰ প্ৰাৰ্থনা জনাই ৰাইজক অনুৰোধ কৰিছোঁ ৰাইজ আপোনালোক আগবাঢ়ি আহক আৰু DY চেনেলৰ জৰিয়তে মই পুনৰ আপোনাক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে সমগ্ৰ ৰাজ্যবাসী ৰাইজে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকেই যাতে 1 টকা 2 টকা দি হ'লে সেই শিল্পীসকলক বচাবলৈ চেষ্টা কৰে জুৰুডৰ শেৰতটোত পূজা খুব কমেই হয় কিন্তু আপোনালোকৰ পূজাভাগ চিৰিয়াখানা যিভাগ পূজা জাকত জিলিকা হয় তালৈ সকলো লোকে আহে এইবাৰ তেনে কোনো ব্যৱস্থা নাই আপোনালোকৰ এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে আমি আধ্যাত্মিক দিশেৰে ঘট পূজাৰ ফালে আমি গৈ আছোঁ কিন্তু আমি চৰকাৰক অনুৰোধ কৰিছোঁ তেওঁলোকৰ গাইডলাইন্সটো অতি সোনকালে আমাক দিব লাগে এতিয়া আমাৰ কিছু ডিচিশ্যন লৈছোঁ যে আমি এবাৰ যিহেতু কৰোনা মহামাৰীৰ কাৰণে সকলো ক্ষেত্ৰত এলাৰ্ট হ'ব লগা হৈছে সেইকাৰণে আমি অলপ এলাৰ্টনেছ কৰিছোঁ এতিয়া আমি কেইটামান বস্তু সিদ্ধান্ত লৈছোঁ যে আমি এইবাৰ ঘট পূজাই কৰিম আৰু ছ'চিয়েল ডিষ্টেঞ্চ যিখিনি আছে সেইখিনি আমি মেইনটেইন কৰিম আৰু যিখিনি আমাৰ লগত জড়িত ঢাক বজোৱা বা ওজাপালি বা ঢুলীয়া তেওঁলোকক যিহেতু এবাৰ আমি নিমন্ত্ৰণ কৰিব নোৱাৰিম
তথাপিও আমি কিবা যদি তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিব পাৰোঁ নেকি, আমি এটা সিদ্ধান্ত লৈ আছোঁ। আৰু চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে এটা কাৰণ আৰু 1 বছৰ তেওঁলোকে কাম নাপাব, এইবাৰ যদি নাপায় 1 বছৰ বহি গ'ল, একদম গোঁসানী বনোৱাৰ পৰা গোটেই হেৰিটো বহি গ'ল, এটা শিল্প মৰি যাব, ধ্বংস হৈ যাব। চ' আমি চৰকাৰক অনুৰোধ কৰিছোঁ, তেওঁলোকে বহুত ছাবচিডি দিয়ে কমাৰ্চিয়েল গ্ৰাউণ্ডত, আমি নেদেখা উদ্যোগত দিয়ে, চিমেণ্ট কোম্পানীত দিয়ে, তাৰ যদি 10% অলপ সহায় কৰে এই শিল্পীসকলক, আমাৰ থলুৱা শিল্পী গোটেই অসমীয়া মানুহ গোটেই এটা দৰাচলতে আমি সেই ঘৰত বনোৱা মানুহজনেই হওক মৃৎশিল্পী বুলি আমি কৈছোঁ, কিন্তু তেওঁলোকক শিল্পী স্বীকৃতি জানো কোনোবাই দিছে? সেইকাৰণে যদিও শিল্পীৰ তালিকাত তেওঁলোকৰ নাম কেতিয়াও অন্তৰ্ভুক্ত নহয়, সেই আমি ৰাইজ সজাগ হৈ আগবাঢ়ি যাব লাগিব। পূজা কমিটিসমূহে পূজাৰ সময়ত প্ৰায় লাখ লাখ টকা খৰচ কৰে একোখন পূজাত সজোৱা পৰোৱাৰ নামতে, সেই তাৰে যদি অকণমান অৰ্থ আমি তেওঁলোকলৈ আগবঢ়াব পাৰোঁ। আমি এবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ লগত যিখিনি ৰিলেটেড হৈ আছে, প্ৰায় 20জনমান মানুহ আমাৰ লগত ৰিলেটেড হৈ আছে, তেওঁলোকক আমি ফাইনেন্সিয়েলি হওক বা কিছু বস্তু দি হ'লেও সহায় কৰিব পাৰে নেকি, আমি এটা সিদ্ধান্ত লৈ আছোঁ। হয়তো এইটো আমাৰ ছাকচেছ হ'ব, কিন্তু এইখিনি দি খুব বেছি 115 দিন বা 1 মাহ হ'ব, হ'লেও আমি ষ্টাৰ্টিং কৰিব বিচাৰিছোঁ। আৰু আমি এটা এপিল কৰিম পূজাৰ সময়ত, যিহেতু এইবাৰ আমি সেনেকৈ চান্দা নুতুলোঁ বা আমি মানুহ তাত সিমান আমাৰ জাক জকমৰা নহ'বৰ কাৰণে আমাৰ খৰচটো কমি যাব। চ' যিখিনি মানুহ দিব খোজে, বহুত মানুহ দিব খুজিব, চ' তেওঁলোকক আমি এপিল কৰিম, তেওঁলোকে যদি বিচাৰে আমাৰ জৰিয়তে দিব ইচ্ছা কৰিলে দিব পাৰে, আৰু তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিম, ৰিচেণ্টলি কৰিম, 1-2 তাৰিখৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম। প্ৰত্যেকখন পূজা কমিটিয়ে যদি সেই সিদ্ধান্ত হাতত লয় যে এইবাৰ আমি আড়ম্বৰপূৰ্ণ পূজা নহয়, জাক জমকতা আমাৰ যিহেতু নাই, খৰচ পাতিও কম হ'ব, সেইকাৰণে সেই ধৰণেৰে আমি সহায় কৰোঁ আহক, ওজা শিল্পীসকলেই হওক বা ঢাক শিল্পীসকলেই হওক বা মৃৎশিল্পীসকলেই হওক, কাৰণ তেওঁলোকে যোৱা 6 মাহ বহিছে, এই পৰ্যন্ত তেওঁলোকে আশা পালি ৰৈ আছে, আৰু এই বছৰটো তেওঁলোকৰ তেনেকৈয়ে পাৰ হ'ব। আমি অন্ততঃ সেইসকল মানুহৰ কাষত থিয় হোৱাটো উচিত এই সময়ছোৱাত যি আচলতে অভাৱত পৰিছে। আমাৰ এনে বহু কৃষ্টি নোহোৱা হৈ গ'ল, লাহে লাহে যাতে ঢাকো নোহোৱা হৈ নাযায়, কামৰূপীয়া ঢোল নোহোৱা হৈ গ'ল, সেইসমূহ অবিহনে আমাৰ কোনো মাংগলিক কাৰ্য সম্পন্ন নহৈছিল। কিন্তু এতিয়া ধনৰ অভাৱত তেনে শিল্পীয়ে সেই কামৰূপীয়া ঢোল চাংঘৰৰ ওপৰত তুলি থ'লে, তেওঁলোকৰ হাতত আৰু ঢোল নুতুলিলে তেওঁলোকে, কাৰণ তেওঁলোকৰ অৰ্থৰ অভাৱ। কিন্তু যাতে এই শিল্পও নোহোৱা হৈ নাযায়, যাতে এই শিল্পীও ধনৰ অভাৱত মৃত্যুৰ মুখলৈ আগবাঢ়িবলগীয়া নহয়, তাৰ ব্যৱস্থা কিন্তু আপুনি মই সকলোৱে কৰাটো উচিত। আমাৰ আহ্বান সেয়াই, আমি এইবাৰ জাক জমকতাক পৰিহাৰ কৰি যি আমাৰ ধন, তাৰ যৎকিঞ্চিত ধন তেওঁলোকক দি আমি তেওঁলোকৰ জীৱন বচাবলৈ বা তেওঁলোকৰ পৰিয়ালটো পোহপাল দিবলৈ চেষ্টা কৰোঁ আহক। কহুৱাও ফুলিল, আৰু কহুৱা ফুলিল মানে শৰত আহিল। ভূপেন দাই আছিল কহুৱা বন মোৰ অশান্ত মন। এই সময়ছোৱাত কহুৱা ফুলিলে মনবোৰ অশান্ত হৈ উঠে নহয়, কিন্তু এইবাৰ নহয়, কাৰণ এইবাৰ পৰিৱেশেই সুকীয়া। এই কহুৱাক লৈও যে কত গীত কত কবিতা। নৱকান্ত বৰুৱাই লিখিছিল, সৌপথাৰৰ কহুৱাবোৰ নীল আকাশত কোনে সজালে, নীল আকাশৰ বগা ডাৱৰ পথাৰলৈ কোনে নমালে, আহিনে আহিনে। বীৰেন্দ্ৰনাথ দত্তই খুব সুন্দৰকৈ এইটো গীত গাইছিল। লগতে এই সময়ছোৱা বিশেষকৈ আহিনক লৈও যে কি সুন্দৰ গীত ৰচনা কৰিছিল নৱকান্ত বৰুৱাই। আহিনক কোনে আনে, নিয়ৰে জনালে শেৱালিয়ে, আৰু শেৱালিয়ে ক'লে নিয়ৰে আনে, দুবৰীয়ে ক'লে কোমল হাঁহিৰে, দুয়োজনে। এই সময়ছোৱাত সেই দুটি গীতেৰেই কহুৱা ফুলাৰ আনন্দ উপভোগ কৰিছোঁ নাহক। পথাৰৰ কহুৱা ফুল নীল আকাশত কোনে সজালে, নীল আকাশৰ বগা ডাৱৰ পথাৰলে কোনে নমালে। সৌ পথাৰৰ কহুৱা ফুল নীল আকাশত কোনে সজালে, নীল আকাশৰ বগা ডাৱৰ পথাৰলে কোনে নমালে। আহিনে আহিনে আহিনে, আহিনে আহিনে আহিনে।
ভণ্টিজনীৰ হাঁহি আৰু চকু পানীত ৰামধেনুখন কোনে জ্বলালে কোনে জ্বলালে ৰামধেনুতে ভণ্টিজনীৰ হাঁহি আৰু চকু পানী কোনে মিলালে কোনে মিলালে ভণ্টিজনীৰ হাঁহি আৰু চকু পানীত ৰামধেনুখন কোনে জ্বলালে কোনে জ্বলালে ৰামধেনুতে ভণ্টিজনীৰ হাঁহি আৰু চকু পানী কোনে মিলালে আহিনে 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 পথাৰৰ কহুৱা ফুল নীল আকাশত কোনে সজালে নীল আকাশৰ বগা ডাৱৰ পথাৰলে কোনে নমালে আহিনে 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 আহিন কোনে আনে আহিন কোনে আনে নিয়ৰে জনালে শেৱালিয়ে আৰু শেৱালিয়ে ক'লে নিয়ৰে আনে দুপৰীয়ে ক'লে কোমল হাঁহিৰে দুয়োজনে আহিন কোনে আনে আহিন কোনে আনে কোনে আনে ডাৱৰে গৰজি ক'লে মই বৰষুণে ক'লে উচুপি উচুপি মই শাওন কোনে আনে ডাৱৰে গৰজি ক'লে মই বৰষুণে ক'লে উচুপি উচুপি মই কদম কলিয়ে হাঁহি মাৰি ক'লে কদম কলিয়ে হাঁহি মাৰি ক'লে দুয়োজনে আহিন কোনে আনে আহিন কোনে আনে আৰু এয়া মাজুলীত শৰতৰ প্ৰভাৱ নদীদ্বীপ মাজুলীত শৰৎ আহে প্ৰতি বছৰে আৰু শৰতৰ আগমনৰ লগে লগে নানা ঠাইৰ পৰ্যটকে ভিৰ কৰেহি কিন্তু এইবাৰ পৰ্যটক নোহোৱাকৈ শৰৎ আহিল মাজুলীলৈ মাজুলীখনক সুন্দৰকৈ সজাই পৰাই তুলিছে শৰতে পক্ষীৰ কলৰৱে মুখৰিত কৰিছে সমগ্ৰ পৰিৱেশ মাজুলীত শৰতৰ প্ৰভাৱ কেনেকুৱা সত্ৰনগৰীখনত কিদৰে সত্ৰনগৰীত বসবাস কৰা লোকসকলে শৰতৰ আগমন ঘটাইছে শৰতক কিদৰে আদৰি লৈছে আমি তাক দেখুৱাব বিচাৰিছোঁ এইবাৰ হেঁপাহৰ মাজুলী মাজুলী বুলি ক'লেই লোহিতৰ ৰেহ ৰূপৰ মাজত ফেৰীঘাটৰ পৰা নাওযোগে মাজুলী যাত্ৰা ক্ৰমান্বয়ে যেন সলনি হৈছে লোহিতৰ ৰেহ ৰূপ
কোবাল সোঁতৰ ঢৌ, পাৰৰ গৰ্জন ক্ৰমান্বয়ে স্তিমিত হৈ আহিছে। প্ৰকৃতি সলনি হৈছে ইয়াৰ ৰূপ লাৱণ্য। দীৰ্ঘদিনীয়া লকডাউনৰ ফলত প্ৰকৃতিৰ এতিয়া এক নতুন ৰূপ ধাৰণ কৰিছে। এই পৰিৱৰ্তনে চুই গৈছে নদীদ্বীপ মাজুলীকো। কলীয়া ডাৱৰে ৰং সলাই মেঘমুক্ত নীলা আকাশ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। কহুৱা বনৰ পথাৰত নাচোনৰ যেন আখৰা চলিছে। শৰতৰ আগমনৰ বতৰা পাই জিলিকি উঠিছে মাজুলী। মাজুলীৰ ঐতিহাসিক দৰিয়া ডুবিৰ পাৰত এনেদৰে আচলতে অপূৰ্ব সুন্দৰ এক বাতাবৰণে বিৰাজ কৰিছে। যিসমূহ থলুৱা চৰাইসমূহৰো আচলতে সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতি সেউজীয়া হৈছে, চতুৰ্দিশে কেৱল সেউজীয়া এক সুন্দৰ বাতাবৰণ। শৰৎ আহিছে, সমান্তৰালভাৱে সলনি হোৱা প্ৰকৃতিয়ে মাজুলীৰ ৰূপ লাৱণ্যক দুগুণে ৰহণ চৰোৱা পৰিলক্ষিত হৈছে। সুন্দৰ পৰিৱেশ, এই পৰিৱেশৰ মাজত মাজুলীৰ বহু সংখ্যক লোক সান্ধ্য ভ্ৰমণৰ বাবে ইয়ালৈ আহে বা যিসমূহ লোক মাজুলী ভ্ৰমণ কৰিবলৈ আহে সেইসমূহ লোকৰ বাবেও মাজুলীৰ এই ঐতিহাসিক দৰিয়া ডুবি এক আকৰ্ষণৰ বিন্দু। স্বকীয় ঐতিহ্য আৰু মাজুলীৰ যি একক বৈশিষ্ট্য আচলতে ই যুগে যুগে মানুহক আকৃষ্ট কৰি আহিছে আৰু এই দীঘলীয়া লকডাউনে আচলতে প্ৰকৃতিৰ যি সৌন্দৰ্য দুগুণে চৰাইছে। কি ক'বা, কেনে পৰিৱৰ্তন মাজুলীলৈ আহিছে? হয়, আচলতে কালাৰ্ছ আৰ দ্য স্মাইলছ অফ নেচাৰ। আমি এতিয়া দেখিবলৈ পাইছোঁ যে প্ৰকৃতি খুব সুন্দৰকৈ সেউজীয়া হৈ পৰিছে। আগতে যেনেকুৱা আছিলে লকডাউনৰ পূৰ্বে প্ৰদূষণ বা আন যিখিনি প্ৰব্লেমছবোৰৰ কাৰণে আচলতে মাজুলীত সিমান এটা, যদিও মাজুলী অনন্য প্ৰকৃতিৰ ক্ষেত্ৰত, তথাপিও মানে প্ৰদূষণে অলপকৈ হ'লেও জুৰুলা কৰিছিলে। কিন্তু এতিয়া যিহেতুকে লকডাউন হৈ গ'ল, ছমাহেই হ'ব হ'ল, এই ছমাহত যান বাহনৰ যি কম পৰিমাণে চলাচল, লগতে ঔদ্যোগিক প্ৰদূষণ, সেই সকলোবোৰ নোহোৱাৰ বাবে খুব সুন্দৰকৈ প্ৰকৃতিখন সজীৱ হৈ উঠিছে, জীপাল হৈ পৰিছে, সেউজীয়া চাদৰেৰে মাজুলী আৱৰি ৰাখিছে। আচলতে পৰিৱেশটো ইয়াত এতিয়া খুব বেছি ধুনীয়া। যদি এতিয়া যিহেতুকে লকডাউন বা মহামাৰী চলি আছে ক'ভিড-19, সেইকাৰণে কোনো আহিব পৰা নাই। সেইটো বহুতৰ বাবে আচলতে দুৰ্ভাগ্য, আৰু আমি মাজুলীবাসীৰ বাবে খুব সৌভাগ্য যে আমি ইয়াতে থাকি ইমান এটা সুন্দৰ পৰিৱেশ উপভোগ কৰিবলৈ পাইছোঁ। প্ৰতিটো ঋতুতেই প্ৰকৃতিয়ে গীত গায় ভিন্ন ধৰণে, সুৰৰ বতাহ বয় ভিন্ন ৰঙেৰে। কহুৱাৰ নাচোনে নমাই অনা সৰগ সুন্দৰ বাতাবৰণ এইবাৰো আহিছে। কিন্তু মাজুলীত এইবাৰ অতিথি নাই, মাজুলীত এইবাৰ অহা নাই দেশ বিদেশৰ পৰ্যটক, কিন্তু একেই আছে মাজুলী। হাজাৰ বিজাৰ পৰিভ্ৰমী পক্ষীৰ এই কাকলিয়ে এতিয়া মুখৰিত কৰি তুলিছে মাজুলীৰ চৌপাশ। মই বৰ্তমান উপস্থিত হৈছোঁ মাজুলীৰ গড়মূৰত আৰু দেখাব বিচাৰিছোঁ এক নয়নাভিৰাম দৃশ্য।
যি দৃশ্য দেখিলে হয়তো আপুনিও আপ্লুত হৈ পৰিব। শৰত অহাৰ উমান পাই এনেদৰে জাক জাক পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে নদীদ্বীপ মাজুলীলৈ। আৰু মাজুলীৰ বিভিন্ন প্ৰান্তত গছে গছে ডাল ভৰি এনেদৰে পক্ষীকুলৰ বিচৰণ, তেওঁলোকৰ জীৱন প্ৰণালীৰ এক সুন্দৰ ছবি প্ৰতিফলিত হৈছে। আৰু মাজুলীত মই দেখাইছোঁ গড়মূৰৰ এয়া দৃশ্য, প্ৰতিজোপা গছতেই হাজাৰ বিজাৰ এনেদৰে পক্ষীকুলৰ কলৰৱত মুখৰিত হৈ পৰিছে মাজুলীৰ এই পৰিৱেশ। আচলতে একদম সঁচাই এক অনন্য অনুভৱ, আৰু এই অনুভৱৰ প্ৰকাশ কৰাটো শব্দৰ দ্বাৰা সম্ভৱ নহয়। যি কৰোণা মহামাৰীৰ কাৰণে সমগ্ৰ পৃথিৱীত পৰ্যায়ক্ৰমে যি লকডাউন আৰম্ভ হ'ল, আচলতে যিগৰাকী ঐশ্বৰিক শক্তিক আমি পূজা কৰোঁ, যাক আমি ভগৱান বুলি কওঁ, তেখেতে সৃষ্টি কৰা এই অনুপম পৃথিৱীখন, যি আমি এই বিনন্দীয়া পৃথিৱীখনত যেতিয়া আমি মানৱ জাতিয়ে বিভিন্ন সময়ত আচলতে অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছোঁ, হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছোঁ, তাৰপিছত আমি কিছু কিছু শতিকাৰ মূৰত আমি দেখা পাইছোঁ যে তেখেতে নিজৰ অধীনলৈ নি ইয়াক খুব সুন্দৰভাৱে নিজৰ অধীনলৈ নি ইয়াক শান্তিত লগাই পুনৰ মানে তেখেতৰ যি সৃষ্টি, পুনৰ সেই সৃষ্টিত আকৌ শান্তিত লগাই থাপিবলৈ চেষ্টা কৰে। আৰু তাৰেই মই ভাবিছোঁ যে এই ঐশ্বৰিক শক্তি, যাক আমি ভগৱান বুলি কওঁ, যাক আমি পূজা কৰোঁ, তেখেতে চাগে নিশ্চয় আমাৰ মানৱ জাতিৰ অবাঞ্ছিত হস্তক্ষেপ তেখেতে প্ৰত্যক্ষ কৰিছিল, আৰু যি পৃথিৱীত মানে প্ৰদূষণৰ মাত্ৰা অত্যাধিক হৈ গৈছিল, সেই প্ৰদূষণ আমি কৰোণা মহামাৰীৰ লকডাউন পৰ্যায়ক্ৰমে আৰম্ভ হোৱাৰ পিছত আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে একদম আজিৰ তাৰিখত প্ৰায় প্ৰদূষণমুক্ত বুলি আমি ক'ব পাৰোঁ। শৰত অহাৰ বাতৰি পাই পেলাই পক্ষীকুলৰ মাজত যি এক উলহ মালহ বা যি এক বাতাবৰণ বিৰাজ কৰিছে, সঁচাকৈয়ে সমগ্ৰ মাজুলীবাসীৰ লগতে মাজুলীলৈ অহা অতিথিসকলকো মন প্ৰাণ আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। শৰতৰ এই পৰিৱৰ্তন আৰু পক্ষীকুলৰ আগমন সঁচাকৈ এক বিনন্দীয়া পৰিৱেশ বিৰাজ কৰিছে নদীদ্বীপ মাজুলীত। বানৰ পিছত, বান বিভীষিকাৰ পিছত নামি অহা এই পৰিৱৰ্তনে সকলোৰে আচলতে মাজুলীবাসীৰ মন প্ৰাণ পুলকিত কৰি তুলিছে। এটা দুটা ৰূপ আচলতে আমি দেখিবলৈ পাওঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাজুলীখনক আমি যি ধৰণে আমি দেখিবলৈ পাওঁ, বানৰ সময়ত আমি তাৰ এটা বিপৰীত ছবি আমি দেখি আহিছোঁ। কিন্তু সঁচা কথা ক'বলৈ গ'লে আমি ইয়াত আজি যি পৰিৱেশ আমি এতিয়া এই অৱস্থাত দেখিছোঁ, ই আচলতে এটা নয়নাভিৰাম দৃশ্য বুলি ক'ব লাগিব। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাজুলীলৈ প্ৰতি বছৰে শৰতৰ আগমনৰ লগে লগে এই পক্ষীকুলৰ আগমন ঘটে। মাজুলীৰ সকলো স্থানতে আপুনি দেখিব যে ওখ গছ বিৰিখত এই চৰাইবোৰে বসতি কৰিছে। ইয়াৰ প্ৰতিজোপা গছ, প্ৰতিডাল বিৰিখতেই এনেদৰে জাক জাক পক্ষীৰ বিচৰণ দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰজাতিৰ পক্ষী মাজুলীত 200ৰো অধিক প্ৰজাতিৰ চৰাই চিৰিকটিৰ বাসস্থান, পক্ষীৰ ভূস্বৰ্গ বুলি কোৱা হয় মাজুলীক। এই ভূস্বৰ্গ এতিয়া এক বিতোপন সৌন্দৰ্য ধৰা দিছে মানুহৰ চকুত, আৰু চৰাই চিৰিকটিৰ এই সুন্দৰ কোলাহল, পুৱা গধূলিৰ চৰাই চিৰিকটিৰ যি কলৰৱ, সেই কলৰৱে আচলতে মন প্ৰাণ পুলকিত কৰি তোলে। এই পৰিৱৰ্তনে সঁচাকৈ আচলতে প্ৰতিজন লোককে মন প্ৰাণ আকৃষ্ট কৰাই নহয়, আচলতে দেশী বিদেশী পৰ্যটকসকলৰ ই এক আকৰ্ষণৰ বিন্দু হৈ ধৰা দিছে মাজুলীত।
কহুৱা ফুলিলে নৈ চাপৰি শুৱনি হয় দূৰৈৰ পৰাই সেই বগা দলি চাই মন প্ৰাণ পুলকিত কৰি তোলে কিন্তু নৈ চাপৰিৰ পৰা সেই কহুৱা যদি কেনেবাকৈ কৃষকৰ পথাৰ পাইগৈ তেনেহ'লে কিন্তু হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব কাৰণ সেই পথাৰ আৰু খেতিৰ উপযোগী হৈ নৰ'ব কাৰণ কহুৱাৰ গুজ ভালি পেলোৱাটো ইমান সম্ভৱ নহয় আৰু এই সময়ছোৱাত কৰোণা সংক্ৰমণে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে আমি সকলোৱে সজাগ সচেতন হোৱা হওক যাতে গুজে গজালি নেমেলে যাতে কৰোণামুক্ত আমি নিজেই কৰিব পাৰোঁ আমাৰ দেশক তাৰ চেষ্টা কৰোৱা হওক পূজাত এইবাৰ বাহিৰলৈ ওলাই আহি নহয় ঘৰতে মা দুৰ্গাৰ স্তুতি কৰোৱা হওক ঘৰৰ পৰাই মা দুৰ্গাৰ আশীষ বিচাৰোঁ ঘৰৰ পৰাই স্তুতি কৰোঁ এই পৃথিৱীত এই কৰোণা কাল ইয়াতে সমাপ্ত হওক এই কৰোণা কালৰ বাবেই কিমান আপোনজনক আমি অকালতে অকস্মাতে হেৰুৱাইছোঁ সেই অৱস্থা যেন আৰু কাৰো জীৱনলৈ নাহক সেয়ে আমি সেৱা কৰোৱা হওক ঘৰৰ পৰাই আৰু আপোনালোকক সকলো পূজাথলীত কিদৰে পূজা অৰ্চনা হয় সেইসমূহ পোনপটীয়াকৈ দেখুৱাবলৈ আমিতো আছোঁৱেই আপোনালোকৰ সৈতে সেয়ে চাই থাকিব DY 365 ধন্যবাদ।